মই যদি আপোনালোকক কওঁ কি মই উটিত যাওঁতে গুৱাহাটীৰ মানুহ লগ পাই গৈছো, আপোনালোকে মোৰ কথা বিশ্বাস কৰিবনে? নমস্কাৰ সকলোকে, মই হলো অসমৰ ৰিকি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। আজি হৈছে মোৰ উটিৰ ডে 2। যিহেতু বেংগলোৰৰ পৰা উটিলে অকলে আহিছো, সেইকাৰণে মোৰ তাত একোৱেই প্লেন নাই, ক'ত ঘূৰিব লাগে, ক'ত যাব লাগে, মানে ফুল অন কনফিউজ মই। কিন্তু তাৰ আগতে ব্ৰেকফাষ্টটো কৰি লোৱাটো কিন্তু মেণ্ডেটৰী। যিহেতু মোৰ তাত ইনষ্টা 360 আৰু GoPro নাই, সেইকাৰণে মোবাইল হোল্ডাৰটোতে ফোনটো ৰাখি পেলাই আপোনালোকক ভিউটো দিয়ে দিছো আৰু দিয়ক। মাথা চানা মাৰি আৰু গুগলত চাৰ্চ কৰি পেলাই ফাইনেলি মই মোৰ প্ৰথমটো লোকেশ্যন উটি লেক পাই গ'লো আৰু দিয়ক। কাউণ্টাৰটো পাই পেলাই মোৰ এণ্ট্ৰি টিকেটৰ 25 টকাটো দিছিলোহে, পিছফালৰ পৰা মাতটা আহিলে নহয়, তুমি ৰিকি শইকীয়া হয় নেকি বাৰু? মাতটো শুনি মই বোলো আছাম কা মানুহ ইহা পে কিয়া কৰ ৰহা হে। এক ছেকেণ্ডৰ কাৰণে মই পাহৰি গৈছিলো কি মই উটিৰ এটা ফেমাছ টুৰিষ্ট প্লেচত আছো বুলি। এতিয়া হাই হেল্ল কৰি আৰু কথা বতৰা পাতি পেলাই আমি ডিচাইড কৰিলো কি আমি এতিয়া বোট ৰাইড কৰিম বুলি। যিহেতু এইটো জেগা বোট ৰাইডিঙৰ কাৰণে বহুত বেছি ফেমাছ। মানুহৰ লাইনত চাগে আপুনি ধৰিবই পাই গৈছে কি কিমান বেছি ফেমাছ। মাছৰ বজাৰত যেনেকে মাছ লবলৈ আহে তেনেকুৱা নিচিনা অৱস্থা হৈ গৈছিলে, আৰু ময়ো আহিছিলো পিক চিজনত, সেইকাৰণে পুৰা মানুহ ফুল। আৰু এতিয়া বহুত দেৰি অপেক্ষা কৰি পেলাই আমি অসমবাসীয়ে উটিৰ নাৱত প্ৰৱেশ কৰিবলৈ সক্ষম হলো আৰু দিয়ক। আৰু নাৱত বহি বহি ভিউটো যে কিমান ধুনীয়া। প্ৰথমতে পেডেল মাৰিছো, নাযায় দেখোন, কিন্তু অলপমান প্ৰেক্টিচ কৰাৰ পিছত প্ৰ হৈয়ে গ'লো আৰু দিয়ক। এতিয়া ধুনীয়াকে পেডেল মাৰি মাৰি লেকখনৰ গোটেই চক্কৰ এটা মাৰিলো। পেডেল মাৰি মাৰি ভৰিটো অলপমান বিষাইছিল বাৰু, কিন্তু এই সুন্দৰ নাজাৰাটো দেখি পেলাই মোৰ আকৌ মন চন ফুলি গ'ল। আৰু এতিয়া ফাইনেলি আমাৰ বোট ৰাইডৰ জাৰ্ণিটো সমাপ্ত হ'ল, আৰু এওঁলোকক মই বাই বাই দি পেলাই ওলাব ধৰোতেই এটা নতুন কথা গম পালো। উটিখন হ'ল এখন প্লাষ্টিক ফ্ৰী জোন। ইয়াত পানী আপুনি প্লাষ্টিকৰ বটলৰ জেগাত গ্লাছৰ বটলত পাব, আৰু ইয়াত যদি আপুনি আপোনাৰ খালী গ্লাছৰ বটলটো দোকানত দি দিয়ে তেতিয়াহ'লে আপুনি 20 টকাকে পাব এটা বটলত। মোৰ ভিতৰত থকা খুৰাপাতি ব্ৰেইনৰ বিজনেছ আইডিয়াটো এইটো কৈছিলে কি গ্লাছৰ বিজনেছ এটা আৰম্ভ কৰিয়ে দিওঁ নেকি, ইয়াত ফুল প্ৰফিট হ'ব, কিন্তু নাই আৰু বাদ দিলো আৰু দিয়ক। আৰু সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতেই বাদ দিছো আৰু দিয়ক। নেক্সট ভিডিঅ'ত মই উটিৰ আৰু ধুনীয়া ধুনীয়া জেগাবোৰ দেখাম আপোনালোকক, সেইকাৰণে মোক ফ'ল' কৰিবলৈ নাপাহৰিব কিন্তু। দিয়ক পিছে আজিলৈ আহিছো, চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।